আলোচনাৰ বিষয় হৈছে অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় মত। এই আলোচনাত অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে কোনে কেনেদৰে মত আগবঢ়াইছে সেই সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে। অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে ভিন্নজনে ভিন্ন দৃষ্টিভংগীৰে মত আগবঢ়াইছে। কোনো ভাষাবিদৰ মতে অসমীয়া ভাষাৰ উৎপত্তি মাগধী প্ৰাকৃতৰ পৰা হৈছে, আন কোনোজনৰ মতে কামৰূপী প্ৰাকৃতৰ পৰা হৈছে। পৈশাচী মূলৰ এটা উমৈহতীয়া ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে, এই ধৰণৰ মতো আছে। এই আলোচনাত মাগধী প্ৰাকৃত আৰু কামৰূপী প্ৰাকৃতৰ উপৰি ভিন ভিন প্ৰাকৃত সম্পৰ্কে থকা মতসমূহ উল্লেখ কৰা হ'ব। মাগধী প্ৰাকৃতৰ সপক্ষে প্ৰমাণ যুক্তি আগবঢ়োৱাসকলৰ ভিতৰত ডক্টৰ জৰ্জ আব্ৰাহাম গ্ৰিয়াৰচন, তাৰা পুৰাৱালা, ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জী, ডক্টৰ বাণীকান্ত কাকতি, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী, ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ নগেন ঠাকুৰ আদি অন্যতম। এতিয়া মাগধী প্ৰাকৃতৰ সপক্ষে দিয়া মতসমূহ আলোচনা কৰিবলৈ লোৱা হৈছে। গ্ৰিয়াৰচনৰ মতে মাগধী অপভ্ৰংশ পূব আৰু পশ্চিম দিশত তিনিটা সুঁতিৰে বিয়পি পৰিছিল। উত্তৰ-পূবত উত্তৰ বাংলা আৰু অসমীয়া, দক্ষিণত উৰিয়া আৰু এই দুয়োটাৰে মাজত বাংলা ভাষা। এই তিনিওটা সুঁতিয়েই অব্যৱহৃত পূৰ্বস্তৰৰ সৈতে সম্পৰ্কিত আৰু এই কাৰণেই উত্তৰ বাংলাৰ কিছু বৈশিষ্ট্য বাংলাতকৈও উৰিয়াৰ সৈতেহে মিলে। তাৰা পুৰাৱালাই অসমীয়া, বাংলা, উৰিয়া আদি ভাষাৰ মূল সম্পৰ্কে আলোচনা কৰিবলৈ গৈ এই সকলোবোৰ ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে বুলি মত প্ৰকাশ কৰিছে। ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে মন্তব্য কৰিছে যে অসমীয়া ভাষা বঙলা ভাষাৰ এটা গ্ৰাম্য ৰূপ। অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় মতসমূহৰ ভিতৰত ডক্টৰ বাণীকান্ত কাকতিৰ মত উল্লেখযোগ্য। তেওঁ নিজা মত আগবঢ়াই থৈ গৈছে। সুনীতি কুমাৰ চেটাৰ্জীৰ ধাৰণাৰ বিৰোধিতা কৰি ডক্টৰ কাকতিয়ে নিজা মত পোষণ কৰিছে যে অসমীয়া ভাষাটো বঙলা ভাষাৰ পৰা ওলোৱা নাই, নাইবা ই বঙলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বঙলাৰে সৈতে সম্পৰ্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্ৰংশৰ উপভাষা। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে প্ৰাচীন অসমীয়া ভাষা মাগধী অপভ্ৰংশৰ পৰা উদ্ভৱ হৈছে। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে অসমীয়া ভাষাৰ উৎস সম্পৰ্কে ক'বলৈ গৈ কামৰূপী প্ৰাকৃত, মৈথিলী, সৌৰসেনী, অৰ্ধমাগধী, পৈশাচী তথা থলুৱা ভাষাৰ উপাদানৰ কথা উনুকিয়ালেও মূলতঃ মাগধী প্ৰাকৃতেই মূল উৎসৰূপে স্বীকৃতি দিছে। তেওঁৰ মতে অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। মগধ বিদেশ অঞ্চলৰ পৰা আহি উত্তৰ বংগৰ মাজেদি আৰ্য ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু ৭ম শতিকা মানৰে পৰা অসমৰ সুকীয়া ভাষাৰূপে গঢ় লয়। ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম পত্ৰিকা এইদৰে বিচাৰ কৰি উলিয়াইছে: ভাষা অসমীয়া, গোত্ৰ ইণ্ডো-ইৰানীয়, প্ৰবৰ আৰ্য, শাখা বৈদিক, বৰ্ণ প্ৰাচ্য (কামৰূপী প্ৰাকৃত), গণ কামৰূপী অপভ্ৰংশ, ক্ষণ দ্বাদশ-ত্ৰয়োদশ শতিকা, ক্ষেত্ৰ উত্তৰ-পূব ভাৰত ভূখণ্ড। ডক্টৰ নগেন ঠাকুৰে মাগধী প্ৰাকৃতৰ অপভ্ৰংশৰ বিৱৰ্তনৰ ফলত সৃষ্টি হোৱা ভাষাকেইটাক মগধীয় ভাষাগুচ্ছ নামকৰণ কৰি পশ্চিম মগধীয়, মধ্য মগধীয়, পূৰ্ব মগধীয় এই ত্ৰি-শাখাত বিভক্ত কৰিছে। ইয়াৰ পূৰ্ব মগধীয় শাখাৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে বুলি তেওঁ উল্লেখ কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় বিতৰ্কিত মত অৰ্থাৎ মাগধী প্ৰাকৃতৰ বিপক্ষে দিয়া মত। অসমীয়া ভাষাৰ মূল মাগধী প্ৰাকৃত, এই সম্পৰ্কত ভাষাবিদসকল একেটা সিদ্ধান্তত উপনীত হোৱা নাই। এই মতৰ বিপক্ষে যুক্তি আগবঢ়োৱাসকলৰ মতে গ্ৰিয়াৰচন, চেটাৰ্জী, কাকতিকে প্ৰমুখ্য কৰি যিসকল ব্যক্তিয়ে মাগধী প্ৰাকৃতৰ কথা কৈছে সেই মাগধীয় উপাদান অসমীয়া ভাষাত পৰ্যাপ্ত নহয়। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কীয় বিতৰ্কিত মতসমূহ আগবঢ়াইছে বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, কালিৰাম মেধি, দেৱানন্দ ভৰালী, কনকলাল বৰুৱা আৰু বিশ্বেশ্বৰ হাজৰিকা আদিয়ে। বেণীমাধৱ বৰুৱাই কৈছে যে অসমীয়া ভাষাৰ জন্ম মাগধী প্ৰাকৃতৰ পৰা বা অন্য তেনে প্ৰাকৃতৰ কোনো ৰূপৰ পৰা হোৱা নাই। পুৰালেখত প্ৰকট হোৱাৰ দৰে কামৰূপী প্ৰাকৃতৰ মাজেদি এই ভাষা প্ৰত্যক্ষভাৱে বিকশিত হৈছে। কালিৰাম মেধিৰ মতে
অসমীয়া ভাষাত প্ৰাক-বৈদিক, বৈদিক আদি উপাদানৰ কথা আলোচনা কৰিলেও মাগধী অপভ্ৰংশৰ অস্তিত্ব একেবাৰে নুই কৰা নাই। তেওঁৰ মতে অসমীয়া ভাষা প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ মাগধী আৰু সৌৰসেনী অপভ্ৰংশৰ সংমিশ্ৰণ। দেৱানন্দ ভৰালীৰ মতে অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ উপৰি সৌমাৰ প্ৰাকৃত আৰু কামৰূপী প্ৰাকৃত নামৰ দুটা প্ৰাকৃতৰ অস্তিত্বৰ কথা উল্লেখ কৰিছে। দুয়োটা প্ৰাকৃতকে অসমীয়া প্ৰাকৃত নামকৰণ কৰি তেওঁ কৈছে যে এই দুয়োটা প্ৰাকৃতৰে বিশেষত্বখিনি অসমীয়া ভাষাত সোমাই বা ৰক্ষিত হৈ আছে। বিশেশ্বৰ হাজৰিকাৰ মতে মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে বোলা ধাৰণাটো অসত্যই নহয়, ভুল যুক্তিৰ ওপৰতো প্ৰতিষ্ঠিত। বিশেশ্বৰ হাজৰিকাই খ্ৰীষ্টীয় ৪ৰ্থ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ শিলালিপি আৰু তাম্ৰশাসনসমূহৰ আখৰৰ গঢ়ৰ বিষয়ে চিত্ৰসহ আলোচনা কৰি অসমীয়া ভাষাৰ মূল কামৰূপী প্ৰাকৃত বুলি সাব্যস্ত কৰিবলৈ যত্ন কৰিছে। ডিম্বেশ্বৰ নেওগে কামৰূপী প্ৰাকৃত নামৰ থলুৱা প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ হৈছে বুলি মানি লৈছে। আনহাতে কনকলাল বৰুৱাই অসমীয়া ভাষাৰ উদ্ভৱ পৈশাচী প্ৰাকৃতৰ পৰা হৈছে বুলি উল্লেখ কৰিছে। এনেদৰে অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় মতসমূহক মাগধী প্ৰাকৃতৰ সপক্ষৰ মত আৰু মাগধী প্ৰাকৃতৰ বিপক্ষৰ মত অথবা বিতৰ্কিত মত হিচাপে আলোচনা কৰিব পৰা যায়।